ইফালে লগৰ সকলে বিয়া পাতি আছে, মই কেতিয়া পাতিম নাজানো, কিন্তু আজি মোৰ বান্ধৱীৰ বিয়া আৰু আজি মই ভিডিঅ' নবনাম সেইটো কোনো কথা হ'ব নেকি? বহুত দিন পিছত আজি বিয়াখনলৈ আহিছো আৰু এই বিয়াখন আনবোৰতকৈ অলপ বেছি বিশেষ, কাৰণ আজি মোৰ অতি মৰমৰ বান্ধৱীৰ বিয়া। বলক আজি ভিডিঅ'টো আমি প্ৰথমবাৰ আৰম্ভ কৰোঁ। হে গাইছ, আসসালামু আলাইকুম, মাই চেল্ফ মবিছত দিনান, ৱেলকাম টু মাই আনাদাৰ মিনি ব্লগ ভিডিঅ'। বিয়া ঘৰলৈ যোৱাৰ আগতে বেছি বজাৰত সোমাই কইনাৰ বাবে এটা সৰু উপহাৰ কিনি ল'লো, কাৰণ বান্ধৱীৰ বিয়া খালি হাতে যোৱাটো ভাল নালাগে নহয়। আৰু ইফালে আমি দুয়ো বন্ধু এটা উপহাৰ ল'লো। বিয়া ঘৰ পাই দেখিলো আমাৰ আন কেইবাজনো বান্ধৱী ইতিমধ্যে আহি পাইছে আৰু অলপ সময় গল্প গজব কৰাৰ পিছত আমি কইনাৰ ওচৰলৈ গৈ কইনাৰ ওচৰত বহি বহুত কথা পাতিলো, হাঁহি ধেমালি কৰিলো। তাৰপিছত মই মজা কৰি সুধিলো, তোৰ আজি বিয়া অনুভূতিটো কেনেকুৱা? কইনাৰ মুখত থকা হাঁহিটো যেন সকলো উত্তৰ দি দিলে। গাইছ, ইফালে আপোনালোকক এটা কথা কওঁ যে ঈদৰ পিছদিনৰ পৰাই মোৰ পৰীক্ষা আৰম্ভ হৈছে, সেইকাৰণে আগৰ দৰে ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই। আপোনালোকক বিষয়টো বুজিব পাৰিছে। আৰু আপোনালোকে কিন্তু এটা কাম কৰিবলৈ পাহৰিছে, সেইটো হৈছে আপোনালোকক ফ'ল' কৰিবলৈ পাহৰিছে। আপোনালোকে ফ'ল' কৰিলে কিন্তু আপোনালোকৰ পকেটৰ পৰা 1 টকা নালাগে। কিন্তু ইমান কষ্ট কৰা ভিডিঅ' আপোনালোকৰ কাৰণে। তাৰপিছত আৰম্ভ হ'ল ফটো উঠোৱা আৰু ভিডিঅ' বনোৱা কাম। আৰু আমাৰ গ্ৰুপত ফটো ভিডিঅ' বনোৱা পাগল মানুহ যদি আছে কোনোবাই, সেইটো হৈছোঁ মই নিজে। ইফালে কইনাৰ কিছুমান ধুনীয়া মুহূৰ্ত কেমেৰাত বন্দীও কৰিলোঁ আৰু কিছুমান শ্বৰ্ট ভিডিঅ' ল'লোঁ, কাৰণ একমাত্ৰ ব্লগাৰ মই আছোঁ সিহঁতৰ গৌৰৱত। তো সেইটো স্মৃতি হিচাপে এই ভিডিঅ'টো বনাই আছোঁ। কইনা নিজে আমাক লৈ গ'ল খোৱাবলৈ, আৰু বিয়া ঘৰলৈ আহি যদি খোৱা দোৱা নকৰে উভতি যোৱাটো জানো কেনেকুৱা হয়। আৰু ইফালে আমি লগৰ সকলোৱে একেলগ বহিছোঁ, আমি যিখিনি বন্ধু বান্ধৱী আহিছোঁ, আৰু কিছুমানে দিনত আহিছিল, আমিতো ৰাতিতে আহিছোঁ। তো সেই গোটেইখিনি একলগ হ'ব নোৱাৰিলোঁ। আৰু ইফালে কইনাৰ লগত বহি ভাত খাই আছোঁ, আৰু ইফালে আমাৰ খোৱা দোৱা শেষ হৈ গ'ল। আৰু ইফালে আহিলোঁ পাণ দোকানত পাণ খাবলৈ, আৰু মিঠা পাণ খাবলৈ আহিছোঁ। আৰু কিছু সময়ৰ পিছতে দৰা আহি পালে, আৰু তাৰ পিছতে আৰম্ভ হ'ল ফটকা ফুটোৱা, ধুমধাম শব্দ, পোহৰৰ আনন্দ, সকলো মিলি বিয়া কৰাৰ পৰিৱেশটো একদম ৰঙীন কৰি তুলিলে। আৰু গাইজ, বিয়াৰ যিটো মেইন আকৰ্ষণীয় যিটো মুহূৰ্ত, এইটো হৈছে সেই মুহূৰ্তখন গেটৰ সন্মুখত। তো ইফালে দৰাক ৰসগোল্লা কিবা কিবি খুৱাই আছে, গাখীৰ খুৱাই আছে। ইফালে সিহঁতে আনন্দ লৈ থাকক, কাৰণ আমাৰ ৰাতিপুৱাই আছে পৰীক্ষা। তো সেইকাৰণে ঘৰ অভিমুখে গৈ আছোঁ। আমি ভিডিঅ'টো স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ মোৰ ভিডিঅ'টো তোমাৰ কাৰণে। আৰু তুমি এতিয়া কমেণ্ট কৰি কোৱা ভিডিঅ'টো কেনেকুৱা লাগিছে। এই আছিল আজিৰ এখন সৰু মিনি ব্লগ ভিডিঅ'। তো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ কাৰণে আইডিটো ফ'ল' কৰি ৰাখিব।